প্ৰতীক্ষাৰ অন্তত প্ৰায় আমাৰ 2 মাহ 2.5 মাহৰ পিছত আমি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সাংবিধানিক বিধি ব্যৱস্থা মতে আমাৰ প্ৰতি 2 বছৰৰ মূৰে মূৰে আমাৰ বিষয়বাসকল সলনি হয় আৰু এইবেলিও আমাৰ পদাধিকাৰৰ পৰা প্ৰাথমিকৰ সভাপতিলৈকে আমাৰ সলনি হোৱাৰ বছৰ। এই বছৰটোত আমাৰ পদাধিকাৰ বাপৰ নিৰ্বাচন হৈছিলে। আমাৰ 3জন প্ৰাৰ্থী আছিলে। 3জন প্ৰাৰ্থী ভৱেন্দ্ৰনাথ ডেকা, ধৰ্মেশ্বৰ হাজৰিকা আৰু বীৰেন বৰা, এই 3গৰাকী ব্যক্তিৰ মাজত প্ৰতিদ্বন্দ্বিতা হৈছিল। আমাৰ 5,600 আমাৰ প্ৰাথমিক শাখা আছে। তাৰ ভিতৰত 4,606খন প্ৰাথমিক শাখাই ভোটপত্ৰ পাইছোঁ। ইতিমধ্যে বহুত প্ৰাথমিক শাখাই মানে ভোটপত্ৰ প্ৰেৰণ কৰিছে আমাৰ ডাকযোগে, কিন্তু আমাৰ বহুত ডাকযোগে পত্ৰ আমি নাপালোঁ। তথাপিও আমি যথেষ্টখিনি পাইছোঁ। 4,600তকৈ অধিক প্ৰাথমিকৰ পৰা আমি ভোট পাইছোঁ। গতিকে আমি সেইখিনি ভোট পুংখানুপুংখভাৱে নিৰীক্ষণ কৰি আমাৰ 3জনীয়া সমিতি আছে, নিৰ্বাচন সমিতি আমি গঠন কৰি দিছিলোঁ। আমাৰ মূল কাৰ্যনিৰ্বাহকে গঠন কৰি দিছিলে আমাৰ শ্ৰদ্ধাৰ চন্দ্ৰ হাজৰিকা, এখেত আমাৰ গোলাঘাট জিলা শাখাৰ সভাপতি, তেখেতক অধ্যক্ষ হিচাপে দিয়া হৈছিল। আমাৰ হীৰেন্দ্ৰ কুমাৰ ডেকাবাব, এখেত আমাৰ গুৱাহাটী মহানগৰ জিলা শাখাৰ সভাপতি, আমাৰ লক্ষেশ্বৰ বৰাবাব, এখেত হোজাই জিলা শাখাৰ সভাপতি। এখেতসকল 3জনকেই দায়িত্ব দিয়া হৈছিলে। এখেতসকলৰ 3জনেই আৰু আমাৰ কাৰ্যালয়ৰ কৰ্মচাৰীসকলৰ সহযোগত আৰু মই নিজে তাত উপস্থিত আছিলোঁ, সম্পূৰ্ণৰূপে নিৰীক্ষণ কৰি 4,606খন ভোট মানে চাই নিৰীক্ষণ কৰি এটা শুদ্ধ উত্তৰ উলিয়াইছে। তাৰে ভিতৰত 4,600খন হৈছিলে। আমি ইমানখিনি ভোটৰ ব্যৱস্থা। তাৰে ভিতৰত আমাৰ প্ৰথমগৰাকী হৈছে ভৱেন্দ্ৰনাথ ডেকা। ভৱেন্দ্ৰনাথ ডেকা বৰ্তমান তেখেত পদাধিকাৰ হৈ আছে। তেখেতে এইবেলিও শেষবাৰৰ কাৰণে তেখেতে প্ৰতিদ্বন্দ্বিতাত নামিছিলে। তেখেতে 2,553টা ভোট লাভ কৰি তেখেতে প্ৰথম স্থান অধিকাৰ কৰিছে আৰু দ্বিতীয়জনে 1,503টা ভোট পাইছে। 1,503টা ভোট পাই দ্বিতীয় স্থানত হৈছে আৰু তৃতীয়জনে বীৰেন বৰাভাৱে 565টা ভোট লাভ কৰিছে, তেখেত তৃতীয় স্থানত আছে। গতিকে আমি আনুষ্ঠানিকভাৱে কিছুদিন পিছতেই বা 2 এদিন পিছতেই আমি নৱনিযুক্ত যিগৰাকী পদাধিকাৰ হ'ব, আমি তেখেতক আনুষ্ঠানিকভাৱে আহ্বান জনাম লিখিত পত্ৰযোগে। তেখেতে এই দায়িত্ব হয়তো ল'ব। যদি নলয় আমাৰ দ্বিতীয়জনে ল'ব, তেখেতেও নলয় তৃতীয়জনে ল'ব। আমাৰ সাংবিধানিক ব্যৱস্থা মতে তেনেধৰণে ল'ব। গতিকে আমি প্ৰথমজনক আমি আনুষ্ঠানিকভাৱে পত্ৰ প্ৰেৰণ কৰিম তেখেতলৈ যে আমাৰ আগন্তুক 2 বছৰীয়া কাৰ্যকালৰ কাৰণে তেখেতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ দায়িত্ব পালন কৰিব লাগিব পদাধিকাৰী হিচাপে। এইখিনি আজি খুব সুকলমে হৈ গ'ল। কোনো ধৰণৰ অসুবিধা হোৱা নাই। ইয়াত কোনো ধৰণৰ অসুবিধা হোৱা নাই। ইয়াত আমাৰ 39টা ভোট নাকচ হৈছে। এই মুঠ ভোটৰ ভিতৰত 4,660টা ভোটৰ ভিতৰত আমাৰ 39টা ভোট নাকচ হৈছে। বিভিন্ন কাৰণত নাকচ হৈছে। কোনোবাই নাম লিখা নাই, কোনোবাই অভাৰ ৰাইটিং কৰিছে, কাৰোবাৰ কিবা হৈছে। আমাৰ 39টা ভোট নাকচ হৈছে। বাকীখিনি ভোট আমাৰ গণনা হৈছে সুন্দৰকৈ। এইখিনিৰ ভিতৰতে তেখেতসকলে সেই ধৰণে পজিশ্যন পাবলৈ সক্ষম হৈছে।